হাই গাইস, এই সে আসাম ব্লগৰ পৰা আপোনালোকক স্বাগতম জনাইছো। গাইস, আপোনালোকৰ কি খবৰ? নিশ্চয় ভালে আছে, ময়ো ভালে আছো। আমি আজি আহিছো ফাইনালি মাধৱ মন্দিৰটো আপোনালোকক আগতে দেখাইছো আগৰ ভিডিঅ'ত। এতিয়া আমি আপোনালোকক বেলেগ দেখাম, বেলা লক্ষিন্দাৰ আৰু ভীমৰ চাৰ আৰু মানে এইটো কি আছিল হাৰগুৰু আছিল। আৰু মোৰ লগত আহিছে এই আমাৰ শৰীফ দা, মোৰ বেষ্ট ফ্ৰেণ্ড হয়। আৰু জোৰকে এটা হাই মাৰি দিয়া বলক, আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। হাই গাইজ, আমি ফাইনালি আহি পাইছোঁ ভীমৰ চাৰি। আপোনালোকে দেখা পাইছে, এইটো হ'ল ভীমৰ চাৰি। হাই গাইজ, ফাইনালি আমি এতিয়া ভীমৰ চাৰি দেখা পাইছোঁ। আপোনালোকে আমি ভীমৰ চাৰি পাই গৈছে। আহক আমি এতিয়া ভিতৰ পিনে যাই থাকিম। আহক 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 গাইজ, বলক আমি এতিয়া ভীমৰ চাৰি চাবলৈ যাই আছোঁ। আৰু অলপখিনি আছে ভীমৰ চাৰি। এইটো আমি এতিয়া চিৰিৰে উঠি আছোঁ। চিৰিত আমি এতিয়া উঠি আছোঁ ওপৰ পিনে, আপোনালোকে চাই থাকক। গাইজ, আমি এতিয়া প্ৰথমতে আপোনালোকক এটা বাইদেউক লগ পাইছোঁ। আপোনালোকে বাইদেউটো চাওক। বাইদেউজনে এইটো দোকান, বাইদেউ আপোনাৰ দোকান হয় নেকি? আপোনাৰ দোকান এতিয়া কি কি বস্তু আছে? এইবিলাক বহুত ধৰণৰ বস্তু আছে। চামুচ তামুচ আপোনালোকে গাইজ চাওক কিমান বস্তু আছে। বহুত ধৰণৰ দেৱালত লগোৱা থকা বস্তুবিলাক আছে। আৰু বাইদেউ, এই বস্তুটো কি আমাক অলপ বুজাই দিব নেকি? এই বস্তুটো ভীমৰ চাৰিৰ নেকি? এইটো আহকচোন, ইফালে আহকচোন অলপ। লগতে এইটো শিৱ মন্দিৰ। শিৱ মন্দিৰ কয় এইটো ন? শিৱ মন্দিৰ। ইয়াতে আদিম যুগৰ মানে আখ্যান মতে ইয়াতে ভীমে বোলে এই হাৰি অজ্ঞাত বাসত থাকোঁতে ইয়াতে মানে পাৰ্বতীয়ে ভাত দিছিল। আখ্যান মতে সেই ভীমত যুধিষ্ঠিৰত যেতিয়া অজ্ঞাত বাসত আছিল, তেওঁ বোলে ভীম আছিল শিৱৰ ঘৰত বন্ধা। ওপৰত শিৱ আৰু দুৰ্গাৰ মন্দিৰ আছে। ওপৰত আছে, ওপৰত দুৰ্গাৰ মন্দিৰ আছে। তাৰ লগত তলত আৰু অলপ তলত শিৱৰ গৰুটো আছে। গৰু আছে, গৰুটো আছে। থাকিলে ইয়াত গৰু চাৰোতে বোলে ইয়াতে ৰাতিপুৱাৰ ভাতটো দিছিল, পইতা ভাত ভীমক দিছিল। তাৰপিছত ইয়াত দিওঁতেও বোলে তেওঁৰ কম হৈছিল। ভীমৰ ভাত দিওঁতে কম হৈ গৈছিল ইয়াতেও। তাৰপিছত তেওঁ খঙতে মানে এইটো মানে আখ্যান মতে তেওঁৰ খঙতে বোলে এই চৰিয়াটো দলিয়াই দিছিল ভৰিৰে। এই আৰু মানে পুৰণি আখ্যান মতে এইটো ভীমে পন্থা খোৱা চৰিয়া। আমি এতিয়া দেখা নাই দিয়কচোন। গাইজ চাওক, ইমান ডাঙৰ ভীমে, এইটো ইমান ডাঙৰ যেতিয়া ভীমে ভাত খাইছিল, পইতা ভাত খোৱাৰ পিছত, তাৰপিছত আপোনালোকে ভাবকচোন ভীমটো তেনেহ'লে কেনেকুৱা প্ৰকাণ্ড আছিল, তাৰ কিমান ডাঙৰ আছিল। গাইজ, আমি এতিয়া মানে ভীমৰ চাৰিটো এৰি পেলাই এতিয়া আমি বেলেগ জেগা আৰু যাম। সাৰ আছে পিনে, আপোনালোকে আহি থাকক আমাৰ লগত। এতিয়া আমি সাৰ আপোনালোকক দেখুৱাম। সাৰ দেখুৱাৰ পিছত এই বেউলা লক্ষিন্দাৰ আছে, বেউলা লক্ষিন্দাৰ দেখাম। বেউলা লক্ষিন্দাৰ দেখাৰ পিছত আৰু যদি কিবা কিবি বস্তু, বহুত ধৰণৰ বস্তু আছে, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। সময় যদি পাওঁ আপোনালোকক দেখাম। আহক আমি ভিডিঅ'টো চাই থাকক আমাৰ লগত, আপোনালোকে আহি থাকক। গাইজ চাওক, এইটো হ'ল ভীমৰ চাৰি। এতিয়া আমি বেউলা লক্ষিন্দাৰ সিফালে যাম। আহক, আহি থাকক আহি থাকক আহি থাকক। ৰাস্তাটো চাওক, এইফালেদিও আহিব পাৰিব, মানে এইফালেদিও আহিব পাৰিব ভীমৰ চাৰি দেখিবলৈ, আৰু এইফালেদিও আহি পাৰিব। যাই আছো এতিয়া আমি হেৰি বেউলা লক্ষিন্দাৰ আৰু সাৰ ন, সাৰ সিফালে আছে, আপোনালোকে চাই থাকক। বেউলা লক্ষিন্দাৰ আৰু মানে ভীমৰ চাৰটো এইফালে চাই আহিলে আপোনালোকে ভীমৰ চাৰটো দেখালো। বেউলা লক্ষিন্দাৰ হাত দেখাম, আপোনালোকে আহি থাকক। এই চিৰি, আমি এতিয়া চিৰি বাগৰাই যাই আছো। আহি থাকক আহি থাকক আহি থাকক। মানে হাৰগুৰু মানে সেইটো যোনটো হাৰগুৰু নহয় দিয়কচোন, এইটো মানে পাথৰেৰে হেৰিৰে মানে নিজৰ ইচ্ছাত মানে কেনেকুৱা ক'বা উঠিছে, আমি ইমান নাজানো। এটা দেখা পাইছে এই হাত,
আমি এতিয়া ফাইনেলি হাৰৰ ঘৰত পাই গৈছো হাৰৰ মালিক কোনি তুমি নেকি ই বোলে ই হাৰৰ মালিক হয় তুমি হাৰৰ মালিক নেকি যাতে মানে হাতটো কেনেকৈ কি হ'ল তুমি অলপ জানা নেকি মই হাৰৰ বিষয়ে মই নাজানো মোৰ এটা ধাৰণা হয় এইটো অকলে উঠিছে পাথৰ ফাটি চাটি বোলে আৰু উঠিছে আৰু মানে বহুত আগৰ দিনৰ বস্তু আমি ইমান নাজানো মই ভাবিছো ই মালিক নেকি মই এইটো ভাবিছো ই মালিক নহয় মোৰ লগত আহিছে দিয়কচোন মোৰ ফ্ৰেণ্ড হয় বেষ্ট ফ্ৰেণ্ড হয় গাইজ চাওক কিমান ধুনীয়া কলা ৰঙৰ হাঁহ এইটো প্ৰথমতে বেলেগ কলাৰ আছিল এতিয়া মানে এতিয়া চাওক বস্তুটো মানে একদম অৰিজিনেল পাথৰে মানে কেনেকুৱা হাড়ৰ নিচিনা হৈ গৈছে চাওকচোন কিমান ধুনীয়া লাগিছে বস্তুটো ন আপোনালোকে আহিব আহি পেলাই চাই যাব ইয়াতে মানে হাজো পুৱামক্কা ইফালে আহিলে বহুত ধৰণৰ বস্তু দেখা পাব আপোনালোকে এইখিনি চাওক বহুত ধৰণৰ চাকি থাকি থৈ দিছে চাকি জ্বলাব দিছে আৰু এই বস্তুটো কিনো এই বস্তুটো কি আমি গম নাপালো বস্তুটো কি আপোনালোকে অলপ কমেণ্ট কৰি জনাই দিবচোন এই বস্তুটো হয় 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 এইটো মানে চিনিয়ে নাপালো আমি ফাইনেলি বেলেগ জেগাত আৰু যাই আছো এতিয়া আপোনালোকক আমি এতিয়া দেখুৱাম বেউলা লক্ষিন্দাৰ আহক আমি এতিয়া বেউলা লক্ষিন্দাৰৰ লগত ইয়াৰ লগত বিয়া পাতি দিম এই বেউলা লক্ষিন্দাৰৰ দেখোন বিয়া হৈ গৈছে আৰু ইয়াৰ লগত কেনেকুৱা বিয়া পাতো হয় মনতে নাছিলে আহকচোন আহক এলা ক'ব নালাগে নাপায় ন সাৰগুৰুৰ গেটখন এৰি আহিলো এতিয়া চাওক ইপিনে যাব লাগিব এই চাওক বহুত দূৰ এই চিৰিৰে যাই থাকোঁতে এতিয়া আমি বেউলা লক্ষিন্দাৰ পাম আহক আমি এতিয়া বেউলা লক্ষিন্দাৰ বলক মানে কি এতিয়া আমি যাই থাকো বলকচোন সেয়া হেৰি বেউলা লক্ষিন্দাৰ চাই হওঁ চিৰি চাওক বহুত ওখ মানে লাহে লাহে যাই থাকিব আৰু গাইজ চাওক ইপিনে কিমান জংঘল গাইজ চাওক ইমান বহুত গাছ গছনি আছে ইফালে আপোনালোকে মানে নাযাব কিহৰ কাৰণে ইয়াতে সাপ পোকা বহুত ধৰণৰ বস্তু থাকিব পাৰে জীৱ জন্তু থাকিব পাৰে ইয়াতে গ'লে আপোনালোকৰ ক্ষতি হ'ব পাৰে সেইকাৰণে মানে ইয়াতে নাযাব আমিও যোৱা নাই আপোনালোকেও নাযাব আপোনালোকে এইটো চিৰি যখন দেখা চিৰিটো আহিতে আহোঁতে অলপ ভালকৈ চাই চিন্তি আহিব অলপ লাহে ধীৰে আহিব আহি থাকক সোণালী ধুনীয়া পথাৰ মানে কি গছ গছনি চাওক পাহাৰৰ মাজত কেনেকুৱাকৈ মানুহে ঘৰ বনাই আছে ইয়াতে মানে পিকনিক খাবলৈ ইয়াতে আহিব লাগিছিল ন আমাৰ বেলেগ জেগাত আৰু কি যাম ইয়াতে আহিম দিয়া বহুত ভাল লাগিছে নে নাই ভাল লগা ঠাই ভাল লগা ঠাই আপোনালোকে আহিব আৰু চাই যাব এইটো ঘৰত হাল মাৰি আছে নেকি হালি মাৰি আছে দিয়ক ফাইনেলি আমি এতিয়া বেউলা লক্ষিন্দাৰ পাই গলো আপোনালোকে আহি থাকক ইয়াতে আছে বেউলা লক্ষিন্দাৰ মানে কি বেউলা আৰু লক্ষিন্দাৰ এজন মহিলা আৰু এজন পুৰুষ মানুহ আছে আৰু ইয়াতে মানে সেই মানুহটো নাই মানে মানুহটোৰ স্থিতি মানে পাথৰ ফাটি কেনেকুৱাকৈ উঠিছে আপোনালোকে আহক এই বেউলা লক্ষিন্দাৰ মানে কি এই বস্তুটো চাওক কেনেকুৱা পুৰা মজা মানে এই বস্তুবিলাক পাথৰ ফাটি পেলাই উঠিছে আৰু এইটো চাকি জ্বলাই থৈ দিছে গাইজ চাওক কিমান সোণালী ধুনীয়া পাথৰ কিমান প্ৰকাণ্ড পাথৰ চাওক এই পাথৰ যদি মই দাঙিব পাৰিলোহেঁতেন মই কিন্তু ইয়াক মূৰত মাৰি দিলোহেঁতেন একদম হাই গাইজ ফাইনেলি আমি এতিয়া বাইদেউ এজনক লগ পালো বেউলা লক্ষিন্দাৰ এইফালে আহে বাইদেউ আপোনাৰ নামটো কি আছিল অনিমা দাস আৰু মানে ইয়াতে এই বস্তুটো মানে হ'ল হয় যিয়ে নহওক মানে এই বস্তুটো মানে কেনেকৈ ক'ৰ পৰা আহিল আপুনি অলপ কৈ দিয়কচোন হয় ছয়গাঁও চন্দিকাত লক্ষিন্দাৰো মেয়াৰ ঘৰ বনাই পেলাই বিয়াৰ দিনা ৰাতি থৈ দিছিল আকৌ চুলি একডাল হৈ সোমাই পেলাই লক্ষিন্দাৰৰ ভৰি পিছপিনে শুই আছিল যেতিয়া আকৌ বাগাৰ হলৈছে তেতিয়া আকৌ ভৰিত মাথাতে লাগছে ভৰিয়া তেতিয়া লক্ষিন্দাৰক ফট মাৰি দিছে ফট মাৰি দিয়াতে চান্দডগৰে কলৰ ভুৰ সজে ভৰাই দিছে 7ডাল কল কাটি 28 টুকুৰা মানে ভুৰ বনাই পেলাই লক্ষিন্দাৰক কলৰ ভুৰত উঠাই খাই বাটি দিছিল ন কটাই দিছে দে ভাই ইয়াতে 6 মাহৰ মূৰত লাগিছে আৰু ইয়াতে লাগি গ'ল ইয়াতে লাগিছে যে ভুৰটো লাগিছে নেতা জীবনী কাপোৰ দিয়েছিল ইয়াতে নেতা জীবনী ঘাট আছে কাপোৰ দি আকৌ ইয়াত কৰছে সৰু ছোৱালীটো কোনে মাৰিছিল এই ধুবুনি মাৰি থৈ দিছে ইয়াত কৰাতে আকৌ ইয়াতে বেউলা দেখা পাই ভুৰটো খুন্দা লগাই দি তেতিয়া সেই লক্ষিন্দাৰক যোৱা পাইছে যেতিয়া চান্দডগৰে পূজা দিছে বাঁহাতে দি এই মনসা যেতিয়া পূজা দিছে না তেতিয়া লক্ষিন্দাৰক জীয়াই দিছে ইয়াতে চাই ল 3টা আছে হয় 3টা প্ৰথমটো কি মাজতটো মনসা ইফালে বেউলা কোনটো বেউলা বাঁহাটো এইটো আগতো লক্ষিন্দাৰ চাই ল এইটো হাবজৰ ৰাস্তা কোনটো এইটো এইটো হাবজৰ ৰাস্তা ন চাই ল মানে ইয়াৰ পৰা হাবজৰ ৰাস্তা ন হয় নহয় তেনেহলে
আহকচোন গাইছ এই চাওক এইটো সাপ যোৱা ৰাস্তা এইফালে দি সাপ আহিছে কোনফালেদি এইফালেদি আহি গৈছি কেদাৰত গৈছি গৈছি তাৰপিছত কেদাৰত যায় যেতিয়া পূজা বাঙাতে পূজা দিছি হয় তেতিয়া চাওক লক্ষ্মীনাৰায়ণ এইটো এইফালেদি সাপ গৈছি তাৰপিছত লক্ষ্মীনাৰায়ণ যাই দিছে এইটো আহিছে হয় এইটো দেৱৰপুৰী বুলি কয় দেৱৰপুৰী কোনটো এইটো নহয় জাগাখিনিৰ নাম দেৱ এই গাই চাওক এই জাগাখিনিৰ নাম হ'ল দেৱৰপুৰী বুলি কয় লক্ষ্মীনাৰায়ণ জিয়া ঠাই লক্ষ্মীনাৰায়ণ জেঠা হয় হ'ব দিয়া হেল্ল' গাইছ চাওক আৰু ইয়াতে মানে আহিলে চেণ্ডেল জোতা তলত খুলি আহিব লাগিব চেণ্ডেল জোতা আনিবলৈ নিষেধ কৰি দিছে আৰু আপোনালোকে নানিব আমিও অনা নাই দিয়কচোন ফাইনেলি এতিয়া আমাৰ ভিডিঅ' কৰা শেষ এতিয়া আমি ঘৰত যাম আৰু আপোনালোকে যদি ভিডিঅ'টো চাই পেলাই যদি ভাল লাগি থাকে আৰু যদি ইউটিউবৰ পৰা চাই থাকিলে লাইক কৰিব আৰু নতুন নতুন ভিডিঅ' পোৱাৰ কাৰণে ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকৰ পৰা চাই থাকিলে শ্বেয়াৰ কৰিব আৰু ফ'ল' কৰিব জয় আই অসম